নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুকৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত হঠাৎ সলনি হৈ পৰিছে বতৰ। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। 60 পৰা 70 কিলোমিটাৰ প্ৰচণ্ড বেগত আহিছে বতাহ বৰষুণ, লগতে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে। নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, আৰু সেইবাবে যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদ হ'ব পাৰে। বিগ ব্ৰেকিং জনাই আছো টাইম এইটৰ দৰ্শকক। অন্ধকাৰচ্ছন্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত হঠাৎ সলনি হৈ পৰিছে বতৰ। অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন। ধাৰাসাৰ বৰষুণৰ ফলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। এই মুহূৰ্তত অত্যন্ত যদি প্ৰয়োজন নহয় তেনেহ'লে ঘৰৰ পৰা নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। প্ৰচণ্ড বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। নামনি অসমৰ আটাইকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ দৃশ্যাংশ আমি দেখুৱাইছো টাইম এইটৰ দৰ্শকক। অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰী। আপুনি যদি গুৱাহাটীৰ বাসিন্দা আপুনি বাহিৰলৈ ভুলতো নোলাব, কিয়নো প্ৰচণ্ড এই মুহূৰ্তত বৰষুণ দেখিবলৈ পোৱা হৈছে। ধাৰাসাৰ বৰষুণৰ কবলত গুৱাহাটী মহানগৰী, ধাৰাসাৰ বৰষুণৰ কবলত পৰিছে গুৱাহাটী মহানগৰী। আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে, এইবাবে বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক কেইবাদিনলৈ ধৰি ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ হ'ব, আৰু এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। আৰু তাৰ ভিতৰত দৰ্শকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ খবৰ আমি লাভ কৰিছোঁ, আৰু হাহাকাৰময় অৱস্থা বিৰাজ কৰিছে। বতাহ ধুমুহাৰ তীব্ৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বেগত বতাহ ধুমুহা আহিছে। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। 60 পৰা 70 কিলোমিটাৰ বেগত আহিছে ধুমুহাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহৰ লগতে বৰষুণ দেখিবলৈ পোৱা গৈছে। বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে। নিশাৰ ভাগলৈ বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে, আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। বহুত আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বতাহ বৰষুণ আহিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাওক, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। পম্পী চৌধুৰীয়ে কমেণ্ট কৰিছে ভগাগড়ত ডাঙৰ বৰষুণ, কমেণ্ট কৰিছে পম্পী চৌধুৰীয়ে ভগাগড়ত ডাঙৰ বৰষুণ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে অসমৰ বিভিন্ন জিলাই এলাৰ্ট জাৰি কৰা হৈছে। হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আপোনাৰ যদিহে কোনো জৰুৰী কাম নাথাকে আপুনি বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ধাৰাসাৰভাৱে ৰাজ্যত ভয়ংকৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। বৰষুণৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। বিগত সময়ত বজ্ৰপাত পৰি মানুহৰ মৃত্যু হৈছে, পশুধনৰ মৃত্যু হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ গছ উভালি পৰাৰ এই মুহূৰ্তত খবৰ আহি পৰিছে। বিভিন্ন প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ লাভ কৰিছোঁ আমি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড গছ উভালি পৰিছে। জনজীৱন ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। স্তব্ধ হৈ পৰিছে জনজীৱন। ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰিছে, আৰু ট্ৰেফিক জাম হৈ পৰিছে। এই মুহূৰ্তত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। চিপাঝাৰত তামাম বৰষুণ, দিগন্ত ডেকাই কমেণ্ট কৰিছে চিপাঝাৰত তামাম বৰষুণ। গোলাঘাটত বৰষুণ, ফেঞ্চি বজাৰত বৰষুণ। এই মুহূৰ্তত এলেক্স চফিকুলে কমেণ্ট কৰিছে। বিজয়নগৰত বৰষুণ, মেঘাই কমেণ্ট কৰিছে বিজয়নগৰত বৰষুণ। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। বিভিন্ন প্ৰান্তত প্ৰচণ্ড বেগত ধুমুহা আহিছে। এই মুহূৰ্তত 60 পৰা 70 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ ধুমুহা ৰাজ্যৰ বিভিন্ন প্ৰান্ত দেখিবলৈ পোৱা গৈছে। উজনি, নামনি, মধ্য অসম, বৰাক, কাৰ্বি আংলং সকলোতে বতাহ বৰষুণৰ তাণ্ডৱ চলিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাওক। যদিহে আপোনাৰ অঞ্চলত বতৰ বেয়া তেনেহ'লে কিন্তু আপুনি ভুলতো বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। ফটাশিল আমবাৰীত প্ৰচণ্ড বতাহ বৰষুণ, প্ৰণৱ ডেকাই কমেণ্ট কৰিছে আমাক। ফটাশিল আমবাৰীত প্ৰচণ্ড বৰষুণ, ফেঞ্চি বজাৰত বৰষুণ দি আছে। এলেক্স চফিকুলে কমেণ্ট কৰিছে। আৰু আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা
জনাবলৈ নাপাহৰিব আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে স্তব্ধ জনজীৱন আৰু এই সময়ছোৱাত আপুনি ভুলতো বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আমি কোৱা কথা নহয় বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে সময়ছোৱাত আপুনি ভুলতো বাহিৰলৈ নোলাব নিজৰ প্ৰিয় বাহনখন লৈ যদি আপুনি ভাবিছে কৰিবলৈ যাম বুলি নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপুনি আজি পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চলত কিন্তু ভূমিস্খলনৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে বিগত সময়ত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বজ্ৰপাতত ৰাজ্যত বিভিন্ন পশুধনৰ মৃত্যু হৈ পৰিছে পশুধনৰ মৃত্যু মুখত পৰিছে শতাধিক পশুধনৰ মৃত্যুৰ খবৰ আমি লাভ কৰিলোঁ বিগত সময়ত ধাৰাসাৰ বৰষুণৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হয় বজ্ৰপাত পৰি কেইবাগৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আমি বিগত সময়ত লাভ কৰিলোঁ আৰু ভয়ংকৰ বজ্ৰপাত পৰাৰ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে যে বিগত সময়ত যিহেতু বজ্ৰপাত পৰিছিলে পুনৰ ভয়ংকৰ বজ্ৰপাতৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি ভিতৰতে থাকক বাহিৰলৈ নোলাব কোনো পৰ্যায়ে কাৰণ ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে ভয়ংকৰ বজ্ৰপাত পৰিব পাৰে উজনি নামনি বজ্ৰপাতৰ ভয়ংকৰ তাণ্ডৱ চলিছে ভয়ংকৰ বজ্ৰপাত পৰিছিল বিগত সময়ত আৰু আজিও বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে এই মুহূৰ্তত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনিৰ লগতে প্ৰচণ্ড বতাহ বৰষুণ জনজীৱন স্তব্ধ হৈ পৰিছে মুহূৰ্তত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ দৰঙত বৰষুণ হাবিবুৰ ৰহমানে কমেণ্ট কৰিছে পিংকু নীলাক্ষীয়ে কমেণ্ট কৰিছে মঙলদৈত তামাম বৰষুণ হিৰেণপাৰাত বৰষুণ দি আছে জয়নাথ খাতুনে লিখিছে বঙাইগাঁৱত বিৰাট নগাঁৱত চলি আছে ইনজামুল হকে লিখিছে মঙলদৈত হোজাইত বৰষুণ দিগন্ত ডেকাই কমেণ্ট কৰিছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ খবৰ আমি লাভ কৰিছোঁ নগাঁৱত বৰষুণ দিগন্ত কুমাৰ নাথে কমেণ্ট কৰিছে নগাঁৱত বৰষুণ ৰিহুল আলীয়ে কমেণ্ট কৰিছে কাহিলীপাৰাত ডাঙৰ ধাৰাসাৰ বৰষুণ কাহিলীপাৰাত আমি জনাইছোঁ গুৱাহাটী মহানগৰীত সাংঘাতিকভাৱে বৰষুণ বহুত বৰষুণ অন্ধকাৰ হৈ পৰিছে নয়ন কলিতাই কমেণ্ট কৰিছে ধেমাজিত বৰষুণ আমি বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেনে ভয়ংকৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ ধাৰাসাৰ বৰষুণ বিভূতি শইকীয়াই কমেণ্ট কৰিছে লক্ষীপুৰত গোৱালপাৰাত ঠায়ে ঠায়ে বৰষুণ বুলি কমেণ্ট কৰিছে মঙলদৈত তামাম বৰষুণ এম হকে লিখিছে মঙলদৈত বৰষুণ আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা যদিহে বতৰ বেয়া আপুনি ভুলতো নোলাব বাহিৰলৈ ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ মৰিগাঁৱত খবৰ লাভ কৰিছে মৰিগাঁও আজমল হুছেইনে কমেণ্ট কৰিছে মৰিগাঁৱত বৰষুণ জাগিৰোডত বৰষুণ অঞ্জলি বৰুৱাই কমেণ্ট কৰিছে ডিগবৈত বৰষুণ দিছে দেৱজিৎ শইকীয়াই কমেণ্ট কৰিছে নলবাৰীত বিভিন্ন প্ৰান্তত বৰষুণ কমেণ্ট কৰিছে চিৰাজুল হকে কমেণ্ট কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ খবৰ আমি লাভ কৰিছোঁ 60 পৰা 70 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ ধুমুহা আহিছে আৰু সেইবাবে আপুনি নোলাব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যে এই সময়ছোৱাত বিগত সময়ত যেনেদৰে বজ্ৰপাত পৰ্যন্ত পৰিছে মানুহৰ মৃত্যু পৰ্যন্ত হৈছে আপুনি মনত ৰাখক যে বিগত সময়ত বজ্ৰপাত পৰ্যন্ত পৰিছে পুনৰ বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ বজ্ৰপাতৰ এলাৰ্ট নাৰায়ণগী গুৱাহাটী বৰষুণ কমেণ্ট কৰিছে ৰাকেশ বৰ্মানে কমেণ্ট কৰিছে হাইলাকান্দিত বৰষুণ কমেণ্ট কৰিছে চাহ আলমে কমেণ্ট কৰিছে আপুনি বিভিন্ন প্ৰান্ত ঢেকীয়াজুলিত বৰষুণ বুলি কমেণ্ট কৰিছে বিভিন্নজনে হোজাইত বিভিন্ন প্ৰান্তত প্ৰতাপ বৰষুণ ধেমাজিত গৰম বৰষুণ পংকজ ৰাজবংশীয়ে বৰষুণ পৰিছে বুলি কৈ মৰিগাঁৱত বৰষুণ মহিদুল ইছলামে কমেণ্ট কৰিছে মৰিগাঁৱত বৰষুণ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে এইবোৰ বৈঠালাংশত বৰষুণ আহিছে ক'ৰ পৰা চাই আছে আপুনি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আপুনি জনাওক আপোনাৰ অঞ্চলত বতৰ শেহতীয়া পৰিস্থিতি কেনেকুৱা কিয়নো আমি কোৱা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বাৰে বাৰে এলাৰ্ট জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰিছে এই প্ৰচণ্ড বতাহ বৰষুণৰ লগতে কিন্তু বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ৰাজ্যত এই দিনৰ ভাগতেই প্ৰচণ্ড বতাহ বৰষুণৰ লগতে দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আমি লাভ কৰিছোঁ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ইলেক্ট্ৰিক খুঁটা ভাগি চুৰমাৰ কৰি পেলাইছে মানুহৰ ঘৰ উৰুৱাই লৈ গৈছে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ দেখুৱাইছোঁ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটী মহানগৰীত এই পৰ্যন্ত ভয়ংকৰ পৰিৱেশ ভয়ংকৰ ধাৰাসাৰ বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘৰ ভাগি লৈ গৈছে মানুহৰ টিনৰ চালি হাজাৰ ফুট দূৰলৈ উৰুৱাই লৈ যোৱা আমি খবৰ লাভ কৰিছোঁ স্তব্ধ হৈ পৰিছে জনজীৱন হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত 1000 ফুট দূৰলৈ মানুহৰ ঘৰৰ টিন পাত উৰুৱাই লৈ যোৱাৰ খবৰ লাভ কৰিছোঁ
বতৰ বেয়া এই মুহূৰ্তত নগাঁৱত কমেণ্ট কৰিছে ৰিংকু আহমেদে বৰপেটাত বৰষুণ ওদালগুৰিত বৰষুণ মৰিগাঁৱত বৰষুণ প্ৰাঞ্জিত বৰবৰে কমেণ্ট কৰিছে মাৰ্ঘেৰিটাত বৰষুণ বৰপেটাত বৰষুণ দৰঙত বৰষুণ নগাঁৱত বৰষুণ কাইথালাঞ্চত কলগাছিয়াত বিভিন্ন প্ৰান্তত বৰষুণ বুলি কমেণ্ট কৰিছোঁ বৈঠালাঞ্চত বৰষুণ এম কে আব্দুল্লাহ লিখিছে বিভিন্ন প্ৰান্তত এইবোৰতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ আমি খবৰ লাভ কৰিছোঁ আৰু বাৰে প্ৰতি জনাই আছিলে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি কিন্তু সাৱধানে থাকিব লাগিব ভয়ংকৰ বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত ৰাজ্যত কি পৰিৱেশ আমি দেখুৱাই আছোঁ ৰাজ্যত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ ধুমুহা এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ ধুমুহা 60ৰ পৰা 70 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে যদিও কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত তাতকৈও অধিক তীব্ৰ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে আপুনি ভুলতো বাহিৰলৈ নোলাব নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ধাৰাসাৰ বৰষুণ হৈ আছে গুৱাহাটী মহানগৰ যিসকল বাসিন্দা তেওঁলোকে প্ৰিয় বাহনখন লৈ কিন্তু নোলাব ভুলতো ধাৰাসাৰ বৰষুণ দি থাকিলে গুৱাহাটীত জলমগ্ন হৈ পৰিব পাৰে সাগৰ সদৃশ পৰিৱেশৰ গুৱাহাটীৰ সৃষ্টি হ'ব পাৰে সেইবাবে আপুনি ভিতৰতে থাকক সুৰক্ষিত থাকক ঘৰৰ পৰা বাহিৰলৈ নোলাব বতৰ বিজ্ঞানৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত কমাই ল'বলৈ পুনৰ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তত ডাৱৰীয়া হৈছে বঙাইগাঁৱতো বৰষুণ দিব গুৱাহাটী ধাৰাসাৰ বৰষুণ সুৰজ বৰুৱাই লিখিছে বিপ আছে লিখিছে তেওঁলোকৰ তাতো বতৰ বেয়া বিভিন্ন প্ৰান্তত আমি বতৰ বেয়া খবৰ লাভ কৰিছোঁ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা পুনৰবাৰ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ নগাঁৱত বৰষুণ মাৰি আছে হাজো বাৰ্তা বীৰেন দাসে কমেণ্ট কৰিছে বিভিন্ন গুৱাহাটী বৰষুণ সুৰজ বৰুৱাই কমেণ্ট কৰিছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ অনুমান কৰোঁ কিমান ভয়ংকৰ হ'ব পাৰে কিমান ভয়ংকৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃষ্টান্ত আমি দেখুৱাই আছোঁ গুৱাহাটীত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে গুৱাহাটীত এই মুহূৰ্তত বৰষুণৰ লগতে বতাহ সাংঘাতিকভাৱে বতাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে স্তব্ধ জনজীৱন হৈ পৰিছে সাংঘাতিকভাৱে মানুহৰ ঘৰ দুৱাৰ উৰুৱাই লৈ গৈছে নিশা হ'লে ক'ত থাকিব মানুহৰ চিন্তা তেতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পৰিছে মানুহৰ নিজৰ বাসস্থান ভাঙি চুৰমাৰ কৰি পেলাইছে এফালৰ পৰা জনজীৱন স্তব্ধ হৈ পৰিছে ইতিমধ্যে আমি জনাই আছোঁ ক্ষয়ক্ষতি কিমান ধৰণৰ ক্ষয়ক্ষতি হৈছে আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই বহুতো লোক প্ৰথমতে ৰক্ষা কৰাৰ খবৰ লাভ কৰিছে বহুতো লোক বিপদৰ পৰা প্ৰথমতে ৰক্ষা কৰিছে অন্ধকাৰময় স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অন্ধকাৰময় পৰিৱেশ দিনৰ ভাগতে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত জনাই আছোঁ মণিপুৰ বৰবিলাত বৰষুণ দিছে সুচিন্দ্ৰ পাঠকে নাওকটাত বৰষুণ পলাশ বেজবৰুৱাই কমেণ্ট কৰিছে তিনিচুকীয়াত বৰষুণ দি আছে কাদিৰ হাজৰিকা কমেণ্ট কৰিছে